So, dear aspirants, আজি স্টেট লেভেল রিক্রুটমেন্ট কমিশন ফর 4 গ্রেডৰ পৰা এটা কি কৰা হৈছে নোটিছ জাৰি কৰা হৈছে। এইটো আসলতে কিহৰ নোটিছ হয় আমি চাম। ইয়াত আপোনালোকে দেখা পাইছে নোটিছটো আসলতে ডেটটো হৈছে 12/10/2025। সো উই আর কামিং টু দি নোটিছ ডাইরেক্টলি ইন কন্টিনিউ। ইয়াত দেখা পাইছে আপোনালোকে ইন কন্টিনিউশন অফ দিস কমিশনস এডভার্টাইজমেন্ট SLRC G4 অর্থাৎ গ্রেড 4 আসাম এডভার্টাইজমেন্ট ফর অ্যানালগ পোস্ট এটু দিয়া আছিলে ডেটেড 27/10/2023 সাবজেকুয়েন্ট নোটিসেস অর্থাৎ এই অ্যাডভার্টাইজটো দিয়া হয়েছিল কেতিয়া 27/10/2023 সনত। আৰু ইনফরমেশন অফ অল কনসার্ন ক্যান্ডিডেটস হু হ্যাভ অ্যাপিয়ার্ড ইন দ্য ইন্টারভিউ আন্ডার স্টেট লেভেল রিক্রুটমেন্ট কমিশন ফর ক্লাস 4 পোস্ট দ্যাট দ্য রেজাল্ট উইল বি ডিক্লেয়ার্ড অন 15th অক্টোবর অর্থাৎ 15th অক্টোবরে আপোনালোকৰ 3rd গ্ৰেড 4 গ্ৰেডটো রেজাল্ট হ'ব আৰু 3rd গ্ৰেড ইতিমধ্যে হৈ গৈছে আৰু 4 গ্ৰেডৰ রেজাল্টটো হ'ব আমাৰ 15th অক্টোবৰত। গতিকে যিসকলে ইণ্টাৰভিউ দিছিলে সেইসকলে ইয়াত রেজাল্টটো দেখিবলৈ পাব। ইণ্টাৰভিউ আৰু ৰিটেন টেষ্টৰ যিখিনি কম্বাইনেশ্যন মাৰ্ক সেই মাৰ্কটো ইয়াত আপোনালোকে দেখা পাব। সেই হিচাপতে কাট অফ আপোনালোকে দেখা পাব। ইয়াত দ্য কেণ্ডিডেটছ হু ক্যান ভিউ their result by logging into the official website of Assam State School Education Board, that is www seva online। এই seva online www seva online-ত আপোনালোকে এই লিংকটোত আপোনালোকে কি কৰিব পাৰিব রেজাল্টটো দেখিবলৈ পাব। আৰু এটা দিয়া আছে assam.gov.in এই ওয়েবসাইটতো আপোনালোকে রেজাল্টটো দেখিবলৈ পাব। রেসপেক্টিভ এপ্লিকেশন নাম্বার এন্ড পাসওয়ার্ড ফ্রম 10:30 AM অনwards অর্থাৎ 10:30 বজাৰ পৰা আপোনালোকে রেজাল্টটো দেখিবলৈ পাব। এপ্লিকেশন নাম্বার আৰু পাসওয়ার্ড কিন্তু লাগিব। সেই পাসওয়ার্ড আৰু এপ্লিকেশন নাম্বাৰৰ জৰিয়তে রেজাল্টটো আপোনালোকে দেখা পাব। ইয়াত আকৌ কোৱা হৈছে the result of the candidate declared to be successful are provisional and subject to fulfillment of the eligibility criteria as prescribed in the advertisement, and vacancy for the documents and declaration must made during filling of the online applications। অর্থাৎ এইটো আমাৰ ফাইনেল লিষ্ট নহয়, এইটো হৈছে প্ৰভিজনাল লিষ্টৰ পৰা আকৌ ওভাৰলেপিং হলে কিছু নম্বৰ কমাৰ সম্ভাৱনা থাকিব। ফাইনেল লিষ্টটো পিছত হয়তো দিব, যাৰ কাৰণে ইয়াত কি কোৱা হৈছে প্ৰভিজনাল কোৱা হৈছে। আৰু এট দি এণ্ড অফ দ্য নোটিছ ফৰ টেকনিক্যাল সাপোর্ট ক্যান্ডিডেটস মে কল হেল্প ডেস্ক নাম্বার। ইয়াত হেল্প ডেস্ক নাম্বার কেতিয়াবা আমি অনলাইনত রেজাল্টটো দেখিবলৈ অসুবিধা পাওঁ, সাৰ্ভাৰ ডাউন থাকে, তেনেকুৱা প্ৰব্লেম হ'লে আপোনালোকে কি কৰিব পাৰিব ইয়াত হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰো অন অফিস ডেজ ফ্রম 10 AM to 5 PM অর্থাৎ 10টাৰ পৰা 5টালৈকে আপোনালোকে এই নম্বৰৰ যোগেদি হেল্পলাইনত আপোনালোকে হেল্প ল'ব পাৰিব বা কিবা অসুবিধা থাকিলে তাৰ পৰা আপোনালোকে সহায় পাব। ইয়াত আকৌ কোৱা হৈছে তো এইখিনি আমাৰ প্ৰয়োজন নাই, আসলতে তলত যিখিনি দিয়া আছে এইখিনি আসলতে আমাৰ প্ৰয়োজন নাই। গতিকে যিসকলে পাব তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু যিসকলে পোৱা নাই নাপাব তেখেতসকলক হতাশ নহ'বলৈ মই অনুৰোধ জনাইছোঁ। কাৰণ এনেকুৱা পৰীক্ষা আৰু আহি থাকিব গৈ থাকিব। আপোনালোকে নেক্সট পৰীক্ষাৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰিপেয়াৰ কৰি ৰাখক। আৰু 3.0 এটা আমাৰ নোটিফিকেশ্যন অহাৰ সম্ভাৱনা আছে। আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰা আৰম্ভ কৰি দিয়ক। থ্যাংক ইউ ভেরি মাচ।